আজি এয়া অসমৰ শক্তি আৰু লাহে লাহে আমি এই শক্তিক আৰু বঢ়াব খুজিছো এই বছৰ বৰাক বিটিএডি হাফলং কাৰ্বি আলং গোটেই অঞ্চলবিলাকক সামৰি আমি একেদিনাই একেলগে 1 কোটি মানুহে মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লৈছো প্ৰথমবাৰৰ বাবে আমি মোৰ আপোনাৰ দেশ মোৰ ভাষা তাত অসমীয়া শব্দও নাই বঙালী শব্দও নাই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল যে প্ৰতিটো জাতি উপজাতিয়ে প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায় তাত প্ৰাণৰ স্পন্দন বিচাৰি পায় মোৰ খুৱদি মাত হেতু মিছিংও হ'ব পাৰে হি বড়ো হ'ব পাৰে হি কাৰ্বিও হ'ব পাৰে হি অসমীয়া হ'ব পাৰে হি বঙালী হ'ব পাৰে হি গুজৰাটী হ'ব পাৰে কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছে বৈচিত্ৰটো কেনেকে বুজি পাইছিল বড়ো মানুহ এজনেও যেতিয়া মোৰ আপোনাৰ দেশ গায় তেওঁক নালাগে যে তেওঁ মাতৃভাষা বড়োৰ কথা কোৱা নাই ইমান বৈচিত্ৰতাৰ প্ৰতীকৰ মাজত এই তেনেকা ব্যক্তি সত্তা সমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছে আৰু সেই কাৰণে এইবাৰ 1 কোটি মানুহে একেলগে আমি মোৰ আপোনাৰ দেশ গাম আৰু বাগৰুম্বা আৰু বৰদৈ চিখলাক আমি বিশ্ব মঞ্চলৈ লৈ যাম আজি এয়া অসমৰ শক্তি আৰু লাহে লাহে আমি এই শক্তিক আৰু বঢ়াব খুজিছো এই বছৰ বৰাক বিটিএডি হাফলং কাৰ্বি আলং গোটেই অঞ্চলবিলাকক সামৰি আমি একেদিনাই একেলগে 1 কোটি মানুহে মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লৈছো প্ৰথমবাৰৰ বাবে আমি মোৰ আপোনাৰ দেশ মোৰ ভাষা তাত অসমীয়া শব্দও নাই বঙালী শব্দও নাই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল যে প্ৰতিটো জাতি উপজাতিয়ে প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায় তাত প্ৰাণৰ স্পন্দন বিচাৰি পায় মোৰ খুৱদি মাত হেতু মিছিংও হ'ব পাৰে হি বড়ো হ'ব পাৰে হি কাৰ্বিও হ'ব পাৰে হি অসমীয়া হ'ব পাৰে হি বঙালী হ'ব পাৰে হি গুজৰাটী হ'ব পাৰে কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছে বৈচিত্ৰটো কেনেকে বুজি পাইছিল বড়ো মানুহ এজনেও যেতিয়া মোৰ আপোনাৰ দেশ গায় তেওঁক নালাগে যে তেওঁ মাতৃভাষা বড়োৰ কথা কোৱা নাই ইমান বৈচিত্ৰতাৰ প্ৰতীকৰ মাজত এই তেনেকা ব্যক্তি সত্তা সমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছে আৰু সেই কাৰণে এইবাৰ 1 কোটি মানুহে একেলগে আমি মোৰ আপোনাৰ দেশ গাম আৰু বাগৰুম্বা আৰু বৰদৈ চিখলাক আমি বিশ্ব মঞ্চলৈ লৈ যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ